চিফ মিনিষ্টাৰ জব প্ৰেৰণৰ বাবে এনেদৰে আপোনালোকে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট চ' য়েছ কৰিব চিলেক্ট দি কেটেগৰী ইয়ৰ অকুপেশ্যন যদি এমপ্লয়েড হয় এমপ্লয়েড কৰিব আনএমপ্লয়েড হয় আনএমপ্লয়েড ক্লিক কৰিব চ' এনি পেৰেণ্টছ ৰেজিষ্টাৰ অন কণ্ট্ৰেক্টাৰ চ' ইয়াত ন' কৰিব যদি হয় তেনেহ'লে য়েছ কৰিব আৰ ইউ টেকিং টু হেভ টেকেন অফ বেনিফিটছ মুখ্যমন্ত্ৰী নিউজত যদি মইনা আঁচনি পাইছিলে তেনেহ'লে য়েছ কৰিব যদি নাই পোৱা ন' কৰি দিব চ' আমাৰ কোনো পোৱা নাই চ' ন' কৰি দিছোঁ ইবোৰ ফেমিলি এনুৱেল ইনকাম ক্ৰিয়েটেড টু 10 লাখ ৰুপিজ ওপৰত যদি কয় তেনে য়েছ যদি নহয় ন' কৰি দিব চ' মই ন' ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াত দেখাইছে আইডাৰ অফ পেৰেণ্টছ ছাৰ্ভিং টু মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট চ' আমাৰ নহয় চ' ন' কৰি দিছোঁ আৰ ইউ গ্ৰেজুৱেট চ' যিহেতু এবাৰ গ্ৰেজুৱেট কমপ্লিট হৈছে চ' য়েছ কৰিছোঁ চ' ফাইনেন্সিয়েল কণ্ডিশ্যন যিহেতু 2500 পাৰ মান্থ 12 মান্থৰ কাৰণে দিব চ' ইয়াৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট নাই যিহেতু প্ৰভিজনেল চাৰ্টিফিকেটো হ'ব চ' আপোনালোকে ইয়াৰ কাৰণে যোনটো প্ৰচেছ অপশ্যনটো আছে চ' প্ৰচেছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিহেতু ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি ক্লিয়াৰ হৈ গ'ল ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ যোনটো এপ্লাই কাৰণে হয় এপ্লাই কাৰণে এইটো প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে তাৰপিছত ঠিক এনেদৰে এপ্লিকেশ্যন ডিটেইলছ আহি যাব আপোনাৰ ফুল নেম যোনটো তাত আপোনালোকে ৰেজিষ্টাৰ কৰোঁকৈ দিছিলে চ' নামটো আহি যাব আপোনাৰ ফাদাৰ বা মাদাৰ চ' মাদাৰ নামটো য'ত ষ্টাৰ মাৰ্ক আছে তাত সেইটো দিয়াটো মানে কম্পালচৰি চ' মাদাৰ নাম আছে চ' মাদাৰ নামটো দি দিব আপোনাৰ যোনটো নাম হয় ভালদৰে চাই ল'ব আধাৰ কাৰ্ডৰ পৰা দি দিব তাৰপিছত ডেট অফ বাৰ্থটোৰ কাৰণে আপোনালোকে চিলেক্ট কৰিব পাৰিব আপোনালোকে ডাইৰেক্ট দিব নোৱাৰিব তাৰপিছত আপোনাৰ জেণ্ডাৰ হয় জেণ্ডাৰটো চিলেক্ট কৰি ল'ব তাৰপিছত মোবাইল নম্বৰ যিহেতু আহি যাব তাৰপিছত আপোনাৰ ইমেইল আইডি দি দিব লাগিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ মোবাইল নম্বৰ এনেদৰে ইমেইল আইডি আপোনালোকে ভৰাব লাগিব ইমেইল আইডি দিয়াৰ পিছত আপোনালোকৰ পেন নম্বৰ ঠিক এনেদৰে দিয়াৰ পিছত আপোনালোকে যোনটো ছেভড হয় ছেভডত ক্লিক কৰি দিব চ' পাছপৰ্ট অলৰেডি দি ল'ব লাগিব ছেভডত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পিছত ঠিক এনেদৰে আহি যাব এপ্লিকেশ্যন ডিটেইলছ তাৰপিছত আহি যাব আপোনাৰ এডুকেশ্যন আপোনাৰ যোনখন হয় যিহেতু ডিষ্ট্ৰিক্ট যি হয় ডিষ্ট্ৰিক্ট ভালদৰে চাই ল'ব চাই চিলেক্ট কৰিব তাৰপিছত যোনটো চাব ডিভিজন দিলেও হ'ব যিহেতু চাৰ্কুল বুলি অপশ্যন যোনটো ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্কটো দিয়াটো কম্পালচৰি চ' পিনক'ড যি হয় পিনক'ডটো আপোনালোকে চাই পেলাই দি দিব তাৰপিছত আপোনালোকে দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন তাৰপিছত দিব লাগিব আপোনালোকে যোনটো আপোনালোকৰ এপ্লিকেশ্যনৰ স্কিমৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন মানে এডুকেশ্যনৰ যোনটো হয় মানে বেংক ডিটেইলছ হয় সেই বেংক ডিটেইলছটো আপোনালোকে ইয়াত দিব লাগিব চ' এইবোৰ মই ফিল আপ কৰি দিওঁ যেতিয়া আপোনালোকৰ এই মানে যোনটো এপ্লিকেশ্যন এড্ৰেছ ডিটেইলছটো যোনটো হয় ন চ' হ'লে আপোনালোকৰ যোনটো দেখা পাইছে গ্ৰীণ টিকটো চ' গ্ৰীণ টিকটো আহি যাব তাৰপিছত আপোনালোকৰ যোনটো দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন চ' এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ পৰা দিছে সেইখন ইউনিভাৰ্চিটি চিলেক্ট কৰিব প্ৰথম আপোনালোকে যিহেতু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছিলোঁ চ' গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰিছোঁ ঠিক এনেদৰে প্ৰব্লেম দেখাব পাৰে যিহেতু ছাৰ্ভাৰটো ডাউন পৰিছে যিহেতু ষ্টাৰ্টিং 3 নৱেম্বৰ হৈছেহে তাৰপিছত এনেদৰে যোনটো এপ্লিকেশ্যন এড্ৰেছ ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন এপ্লিকেশ্যন বেংক ডিটেইলছ ছাপোৰ্ট ডকুমেণ্ট চ' সকলোবোৰ দি দিব আধাৰ কাৰ্ডখন আপোনালোকে 200 KB ভিতৰত বনাই ল'ব লাগিব যদি নোৱাৰে মোক কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক শিকাই দিম তাৰপিছত আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটখন দি দিব দি পেলাই এই বক্সকেইটাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমে এবাৰ ছেভ কৰি ল'ব যিটো দেখিছে ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছেভড চ' এবাৰ ছেভ কৰি ল'ব ছেভ কৰাৰ পিছতহে আপোনালোকে ছাবমিটত ক্লিক কৰিব তাৰপিছত এবাৰ ভালদৰে চেক কৰি ল'ব চেক কৰি লোৱাৰ পিছত আপোনালোকে যোনটো ফাইনেল ছাবমিট হয় চ' ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব বক্সকেইটা আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো ফাইনেল ছাবমিট যিহেতু এইটো দেখা পাইছে যোনটো এই নম্বৰটো দি ল'ব 982 যোনটো এইটো কোডটো হয় কোডটো দিয়াৰ পিছত আপোনালোকে যোনটো ছাবমিট অপশ্যনটো হয় চ' ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত অলপ ৱেইটিং হ'ব মানে ইউ আৰ ফেটচিং ইয়ৰ ডিটেইলছ প্লিজ ৱেইট ঠিক এনেদৰে দেখাব তাৰপিছত অলপ সময় ৱেইট কৰিব লাগিব যিহেতু ছাৰ্ভাৰটো অলপ ডাউন হয় আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিবিলাকে বৰ্তমানলৈকে এতিয়ালৈকে কৰা নাই যিহেতু এইটো লাষ্ট ডেট 30 নৱেম্বৰ হয় চ' ক্লিক কৰাৰ পিছতে এনেদৰে অকণমান লোডিং হ'ব চ' লোডিং হোৱাৰ পিছত ঠিক এনেদৰে আহিব অহাৰ পিছতে আপোনালোকৰ যোনটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনখন আপোনালোকৰ এপ্ৰুভ হৈ যাব তাৰ কাৰণে আপোনাৰ নম্বৰ আহি যাব মই আপোনালোকক দেখাই দিওঁ ভিডিঅ'টোত চ' অকণমান লোডিং কৰিব লাগিব মানে অকণমান ৱেইট কৰিব লাগিব যিহেতু ছাৰ্ভাৰটো বহুত ডাউন তাৰপিছতে ঠিক এনেদৰে আপোনালোকৰ যোনখন এপ্লিকেশ্যন হয় বা আপোনালোকক ভালদৰে চাবলৈ আহি যাব চ' আপোনালোকৰ ক'ৰবাত যদি ভুল আছে আপোনালোকে চাই ল'ব চাই লৈ পেলাই আপোনাৰ এডিট কৰিব ভালদৰে চেক কৰি ল'ব যিহেতু এবাৰ ভুল হোৱাৰ পিছত নোৱাৰে তো ঠিক কৰাৰ পিছতে আপোনালোকে ছাবমিটত ক্লিক কৰাৰ পিছত এনেদৰে আহি যাব থেংক ইউ এপ্লিকেশ্যন ষ্টেটাছ এপ্লিকেশ্যন ডিটেইলছ এনেদৰে আহিব যোনটো এপ্লিকেশ্যন নম্বৰটো হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব